গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱ কি নন্দন, চৰণে কৰোঁ প্ৰণাম। দেৱৰ উত্তম দৈৱ কি নন্দন, চৰণে কৰোঁ প্ৰণাম। কৃষ্ণ কবাই বাৰ জানা, ভকতে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। এই দুভাগ ভগৱন্তৰ অমৃতবাণীৰ যোগেদি আমি ঈশ্বৰৰ গুণনামলৈ আগবাঢ়িছোঁ। হে সজ্জনসকল, এই বিশ্বব্ৰহ্মাণ্ডত যিমান ধৰ্মগ্ৰন্থ থাকিলেও আটাইবোৰ ধৰ্মগ্ৰন্থৰ শীৰ্ষত অধিষ্ঠিত হোৱা ধৰ্মগ্ৰন্থই হৈছে গীতা আৰু ভাগৱত। এই গীতা আৰু ভাগৱত শাস্ত্ৰই আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যক ৰিঙিয়াই ৰিঙিয়াই কৈছে যে হে সজ্জনসকল, তুমি যদি তোমাৰ জীৱশ্ৰেষ্ঠ মনুষ্য জীৱন সফল কৰিম বুলি ভাবা, তেতিয়াহ'লে তুমি গীতা আৰু ভাগৱতৰ অমৃত কথাত মনোনিৱেশ কৰিবা। গীতা আৰু ভাগৱতৰ এই অমৃত কথা এই বিশ্বব্ৰহ্মাণ্ডৰ কেৱল এটা ঠাইতহে পোৱা যায়। সেই ঠাইডোখৰে হৈছে ভকতৰ সংঘ। ভকতৰ সংগত গীতা ভাগৱতে নিৰ্ণয় কৰি দিয়া জগতৰ ঈশ্বৰ কৃষ্ণৰ সন্ধান পোৱা যায়। ভকতৰ সংগত কি পোৱা যায়? বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা, যিজনক মালিক বুলি কোৱা হয়, যিজনক ঈশ্বৰ বুলি কোৱা হয়, যিজনক জগত মাতৃ আই লক্ষীয়ে চৰণ সেৱা কৰে, সেই অনাদি অনন্ত বৈকুণ্ঠপতি প্ৰভু ভগৱন্তৰ কৃপা কৰোণা দয়া এই বিশ্বব্ৰহ্মাণ্ডত ভকতৰ সংগৰ বাদে ক'তো পোৱা নাযায়। এই বাৰ্তা দিবলৈ আমাৰ মাজত প্ৰভু ভগৱন্তই সময়ে সময়ে অৱতাৰ ধাৰণ কৰিছে আৰু সেই অৱতাৰসমূহৰ ভিতৰতেই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও প্ৰভু ভগৱন্তৰে এক অৱতাৰ হৈ সমগ্ৰ জীৱকুলৰ উদ্ধাৰৰ হেতুকে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি সমগ্ৰ জীৱকুলক উদ্ধাৰৰ পথ প্ৰশস্ত কৰোৱাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত সমগ্ৰ বেদ বেদান্তৰ সংস্কৃতৰ জটিল শব্দ গাঁথনিৰে ভৰপূৰ গ্ৰন্থবিলাক অধ্যয়ন কৰি 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 সমগ্ৰ মানৱ জাতিয়ে বুজিব পৰাকৈ সহজ সৰল ভাষাত ঈশ্বৰৰ তত্ত্ব কথা বৰ্ণনা কৰিলে আৰু সেয়াই হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। এই শ্ৰীমদ ভাগৱত শাস্ত্ৰত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে পাতনিতেই এটি বৰ সুন্দৰ অৰ্থপূৰ্ণ নামেৰে বিভূষিত কৰিছে, যি নাম হৈছে মংগলাচৰণ। আমাৰ সন্মানীয় পাঠকীসকলে অকণমান আগত পাঠ কৰিলে যে মংগলাচৰণ শব্দ অৰ্থ কি। আমি প্ৰতিটো কথাই যদি হৃদয়ংগম নকৰোঁ
প্ৰতিটো কথাই যদি আমি বুজিবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে কিন্তু আমি সফলতাৰ শিখৰত উপনীত হ'ব নোৱাৰিম। সেয়েহে আমি মংগলাচৰণ শব্দইনো কি বুজাইছে এই শব্দৰ অৰ্থ প্ৰথমতে জানি লওঁ আহক। আমি সকলোৱে জানো যে মংগল মানে ভাল, মংগল মানে পবিত্ৰ, আৰু আচৰণ মানে পালনীয় নীতি। যি নীতি পালন কৰিলে জীৱৰ মংগল হয় তাকেই মংগলাচৰণ বোলে। অৰ্থাৎ শ্ৰীমদ ভাগৱত শাস্ত্ৰত উল্লেখ কৰা নীতি নিৰ্দেশাৱলী আপুনি মই যদি পালন কৰোঁ তেতিয়াহ'লে আমাৰ মংগল হ'ব। আৰু আমি যদি এই ধৰ্মগ্ৰন্থত উল্লেখ কৰা নীতি নিয়ম পালন নকৰোঁ তেতিয়াহ'লে আমি জীৱনত কদাপি মংগল কৰিব নোৱাৰোঁ। তেতিয়াহ'লে কি নীতি সন্নিৱিষ্ট হৈ আছে এই ধৰ্মগ্ৰন্থত, এই বিষয়ে আমি অকণমান আলোকপাত কৰোঁ। আৰম্ভণিতেই পাঠকীসকলে আমালৈ আগবঢ়াই গ'ল, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, অমস্য কুৰ্ম আদি অংশ অৱতাৰ ৰজাৰ, ঈশ্বৰ কৃষ্ণ কোটি নমস্কাৰ। হে সংসাৰৰ জীৱসকল, এই বিশ্বব্ৰহ্মাণ্ডত ঈশ্বৰৰ দ্বাৰাই পৰিচালিত হৈ আছে। যি ঈশ্বৰক জগত মাতৃ আই লক্ষীয়ে চৰণ সেৱা কৰে, যি ঈশ্বৰৰ অলেখ নামেৰে বিভূষিত কৰা হয়, সেই জগতৰ ঈশ্বৰৰ কৰোণাৰ বলত তেৰাৰ নাভিকমলৰ পৰা ব্ৰহ্মা সৃষ্টি কৰোৱাই ব্ৰহ্মাৰ দ্বাৰাই জীৱসকল সৃজন কৰোৱালে। ব্ৰহ্মাৰ দ্বাৰাই সৃজন কৰোৱা জীৱসকলক পালনৰ হেতুকে পূৰ্ণ ব্ৰহ্ম ভগৱন্ত নাৰায়ণেই বিষ্ণু ৰূপ ধাৰণ কৰি জীৱসকলক পালন কৰিলে। আৰু এই অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণেই এই সংসাৰৰ জীৱসকলক সময়ৰ লগে লগে সংহাৰ কৰিবৰ কাৰণে তেওঁ ৰুদ্ৰৰূপ ধাৰণ কৰিলে। অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ, এই তিনিটা প্ৰভু ভগৱন্তৰে অংশ অৱতাৰ। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যিজনক শ্ৰদ্ধা ভক্তি পূজা সেৱা আদি কৰে তেওঁৱে হৈছে জগতৰ ঈশ্বৰ নাৰায়ণ। আৰু এই নাৰায়ণকো মহেশ্বৰ নামেৰেই বিভূষিত কৰা হয়, মহান যোগ ঈশ্বৰ মহেশ্বৰ। অৰ্থাৎ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ মংগলাচৰণৰ প্ৰথম পদত মহেশ্বৰ শব্দটিয়ে জগতৰ ঈশ্বৰ নাৰায়ণক বিভূষিত কৰিছে। গতিকে এই জগতৰ ঈশ্বৰ নাৰায়ণক যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে শ্ৰদ্ধা ভক্তি পূজা আদি কৰে তেতিয়াহ'লে আপুনি মই বাৰু কিয় নকৰোঁ? আপুনি মই যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যাক পূজা সেৱা শ্ৰদ্ধা ভক্তি আদি কৰে তেওঁক যদি আপুনি ময়ো শ্ৰদ্ধা ভক্তি পূজা সেৱা আদি কৰোঁ তেতিয়াহে আমাৰ মনুষ্য জীৱন সফল হ'ব। তাৰ ব্যতিৰেকে আমি সেই জগতৰ ঈশ্বৰ নাৰায়ণ, সেই জগতৰ ঈশ্বৰ মহেশ্বৰৰ ব্যতিৰেকে বাকী সংসাৰত দেৱীসকল বা দেৱতাসকলৰ পিছে পিছে বা তেওঁলোকক আশ্ৰয় লৈ আমাৰ জীৱনটো তৰিম বুলি যদি আপুনি মই আশা পালি থাকোঁ
তেতিয়াহ'লে কিন্তু আমাতকৈ দুৰ্ভগীয়া কোনো নেথাকিব এই বুলি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক বুজাই গৈছে। গতিকে সেই সজ্জনসকল, শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাতনিৰ পৰা সামৰণিলৈকে মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছিল। যি অমৃত তত্ত্ব কথা মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰোঁতে চহা জীৱনৰ তেনেই সাধাৰণ এজন মানুহ, যাক সমাজে গুৰুত্ব দিয়া নাছিল, নাম যাৰ উগ্ৰচবা সূত। এই উগ্ৰচবা সূত নামৰ ব্যক্তিজনে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত ঈশ্বৰৰ কথা বৰ্ণনা কৰোঁতে তেওঁ শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্য হৈছিল। অগণন সাধু সন্ত মহন্তৰ জ্যেষ্ঠ শ্ৰেষ্ঠ অধ্যয়নপুষ্ট গুণী জ্ঞানী সাধক ঋষিমুনিসকলেও ঈশ্বৰৰ অমৃত কথা শুনাৰ সৌভাগ্য হৈছিল যদিও তেৰাসৱৰ কণ্ঠগত বা হৃদিগত নহ'ল। ইয়াৰ কাৰণটো হ'ল ঈশ্বৰৰ কথা শুনা সকলোৰে সৌভাগ্য হ'লেও ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভ কৰাৰ সকলোৰে সৌভাগ্য নহয়। কোনসকলৰ সৌভাগ্য হ'ব? যিসকলে বৰ বিনম্ৰতাৰে দাস্যভাৱে সেৱক হিচাপে ঈশ্বৰৰ কথাত মনোনিৱেশ কৰিব, তেওঁলোকৰহে এই কৃপা সৌভাগ্যৰ গৰাকী হ'ব। যেতিয়া মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত ঈশ্বৰৰ কথা বৰ্ণনা কৰিছিল, এই ঈশ্বৰৰ কথা বৰ্ণনাৰ বহু দিনৰ পিছত ৰজা পৰীক্ষিত এই ধৰাধামৰ পৰা মুক্তি লাভ কৰা বহু দিনৰ পাছত সেই গুণীজ্ঞানী সাধুসন্ত মহন্ত জ্যেষ্ঠ শ্ৰেষ্ঠসকলৰ মাজত আলোচনাত মিলিত হৈ পুনৰ মহামুনি শুকদেৱক ঈশ্বৰৰ কথা এবাৰ ক'বৰ বাবে আবেদন কৰিবলৈ যাওঁতেই মহামুনি শুকদেৱে ক'লে যে, হে সজ্জনসকল, মোৰ বল বীৰ্য স্মৃতি শক্তি সময়ৰ লগে লগে লোপ পালে। এতিয়া যদি তোমালোকে সঁচাকৈ ঈশ্বৰৰ অমৃত কথা শ্ৰৱণ কীৰ্তন কৰি জীৱন ধন্য হ'ম বুলি ভাবিছা, হে সজ্জনসকল, মই তোমালোকক পৰামৰ্শ দিওঁ যে উগ্ৰচবা সূতক গুৰু মানি তেৰাৰ মুখেৰে তোমালোকে ঈশ্বৰৰ কথা শুনি জীৱন ধন্য কৰিব পাৰিবা। মহামুনি শুকদেৱৰ এই আপ্তবাক্যকে সাৰোগত কৰি 28,000 ঋষিৰ নেতৃত্ব দিছিল মহামুনি শৌনক নামৰ এজন ঋষিয়ে। আৰু এই 28,000 ঋষিয়ে একত্ৰিত হৈ উগ্ৰচবা সূতক গুৰু মানি ঈশ্বৰৰ অমৃত কথা শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্য হ'ল, যিখিনি কথা আজি আপোনাৰ মোৰো সৌভাগ্য হ'ব। গতিকে আমি আজি তেনেহেন মহাভাগৱত শাস্ত্ৰৰ যি গুণ গৰিমা কথা আজি আমি শুনিবলৈ পাম। পৰম ব্ৰহ্ম ভগৱন্তৰ এই সংসাৰত মনুষ্য কাইলৈ যি লীলা কৰিছিল, এই লীলাৰ সন্দৰ্ভত জানিবৰ বাবে আজি আয়োজক সমিতিয়ে সিদ্ধান্ত কৰি দশম স্কন্ধভাগ আমাৰ মাজত তেওঁলোকে আগবঢ়াই দিছে। গতিকে এই দশম স্কন্ধৰ তত্ত্ব হ'ল, অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে নৰকাইলৈ পৃথিৱীলৈ আহি তেওঁ কি লীলাকৰ্ম কেনেকৈ কৰিছিল এইখিনি বৰ্ণনা কৰা। প্ৰভু ভগৱন্তৰ নৰকায়ৰ প্ৰাক্ষণত অৰ্থাৎ কৃষ্ণৰূপে সংসাৰলৈ অহা আগত এই সংসাৰখনত তেওঁ জীৱসকলক কল্যাণৰ অৰ্থে অজস্ৰ তেওঁ অৱতাৰ ধাৰণ কৰিছিল। সেই অৱতাৰবিলাকৰ ভিতৰত মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম ইত্যাদি ইত্যাদি। কিয় কৃষ্ণৰূপে প্ৰভু ভগৱন্তই এই ধৰাধামলৈ আহিবলৈ সংকল্প ল'লে, আমি এই সন্দৰ্ভত অকণমান কথা পাতি ল'ব লাগিব। তাৰপিছতে আমাৰ
পাঠকীদ্বয়ক আমি পাঠ কৰিবলৈ অনুমতি প্ৰদান কৰিম। যেতিয়া বিশ্বব্ৰহ্মাণ্ডত চাৰিওফালে দুখ দুৰ্দশা অন্যায় সন্ত্ৰাস আদি হয়, তেতিয়া বসুমতী আইৰ এই দুখ দুৰ্দশা নিৰ্মূল কৰাৰ অৰ্থে একো উপায় বিচাৰি নাপায় ত্ৰিদশৰ দেৱতা সহিতে ব্ৰহ্মাকে লগত লৈ জগতৰ ঈশ্বৰক আৰাধনা কৰিলে। কি বুলি আৰাধনা কৰিলে? যে হে প্ৰভু, তুমি যদি মোৰ বুকুত থকা দস্যু দানৱ অসুৰ প্ৰবৃত্তিৰ লোকক যদি তুমি নিৰ্মূল নকৰা প্ৰভু, মই কিন্তু তোমাৰ সৃষ্টিক মই সুন্দৰকৈ ৰাখিব নোৱাৰিম। গতিকে হে দয়াময়, তুমি কৃপা কৰি মোৰ বুকুৰ পৰা দুষ্ট অসুৰসকলক তুমি নাশ কৰা। আই বসুমতীৰ এই প্ৰাৰ্থনাত প্ৰভু ভগৱন্ত প্ৰসন্ন হৈ ব্ৰহ্মাৰ যোগেদি বেকত কৰোৱালে যে তেওঁ এই ধৰাধামত নিজে নৰকাইলৈ আবিৰ্ভাৱ হ'ব। আৰু প্ৰভু ভগৱন্ত সংসাৰত আহি তেওঁ লীলা কৰ্ম কৰিব। এই বাৰ্তা যেতিয়া চাৰিওফালে বিয়পি পৰিল, আমাৰ যেনেকৈ আপোন আদৰণীয় ব্যক্তি এজন আহিলে আমি যেনেকৈ আগবঢ়াই আনিবলৈ আগবাঢ়ি যাওঁ, ঠিক তেনেকৈ প্ৰভু ভগৱন্ত সংসাৰলৈ অহাৰ প্ৰাক মুহূৰ্তত সমগ্ৰ দেৱগণে এই সংসাৰত জন্ম ল'বলৈ হেতা উপৰা লাগিলে। কোনোবাই শিশু হৈ জন্ম হ'ল, কোনোবা দেৱতাই গাই হৈ জন্ম হ'ল, কোনোবা দেৱতাই গাই পোৱালি হৈ জন্ম হ'ল। যোনে যি পাৰে মুঠতে সংসাৰত আহিব লাগে। হেতা উপৰা লাগি দেৱতাসকলে এই সংসাৰত জন্ম ল'বলৈ আৰম্ভ কৰি দিলে। কিন্তু জীৱ জন্ম হোৱাটো ইমান সহজ কথা নহয়, পৰ্যায়ক্ৰমেহে হয়। গতিকে দেৱতাসকলে জীৱ জন্ম হ'বলৈ নেপায়। কোনোবাই গছ বন হৈ জন্ম হ'ল, কোনোবাই তৰুতীৰ্ণ হৈ জন্ম হ'ল। মুঠতে ঈশ্বৰৰ লীলা তেওঁলোকে চাব। দিনবোৰ পাৰ হৈ গ'ল, সময়বোৰ পাৰ হৈ গ'ল। এই সংসাৰত প্ৰভু ভগৱন্তই লীলা কৰিবৰ কাৰণে বসুদেৱ দৈৱকীৰ ঘৰত মনুষ্য কাইলৈ আবিৰ্ভাৱ হ'ল। কেনেকৈ আবিৰ্ভাৱ হৈছিলে? আজি মধ্যৰাতি শিলা বৰশিলে নুশুনি ব্ৰজাৰে মা, পালিব হৰিয়া হবে নিদ্ৰা গৈলে, উপজিলে জগনা। মাছ নিশা ধাৰাসাৰ বৰষুণ, মেঘৰ গাজনি। এই নিৰল ক্ষণতেই প্ৰভু ভগৱন্তই নৰকাইলৈ বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে সংসাৰলৈ আহিল। আমি ঈশ্বৰৰ এই তত্ত্ব কথাবোৰ আজি খৰচি মাৰি আলোচনা কৰিম। ইয়াৰ প্ৰাক মুহূৰ্তত আমি ব্যৱহাৰিক দিশৰ অকণমান কথা পাতি লওঁ আহক। ব্যৱহাৰিক দিশৰ কথা হ'ল এনেধৰণৰ। আজি আমি কোনোবা এজন বয়সীয়াল মানুহক যদি সোধোঁ যে বৰ্তা, আপোনাৰ ঘৰৰ বিষয়ে আপুনি অকণমান কওকচোন, তেতিয়া তেওঁ ক'ব যে আমাৰ ঘৰৰ ল'ৰা 4টা, ছোৱালী 2জনী, বা ল'ৰা 2টা, ছোৱালী 2জনী, বা ল'ৰা 1, ছোৱালী 1জনী, ইত্যাদি ইত্যাদি। বোলে ল'ৰাটোৰ জন্ম কেতিয়া বৰ্তা? বোলে ল'ৰাটোৰ জন্ম আঘোণ মাহত, ঈশ্বৰে দিলে আৰু হ'ব। কোনোবাই কয় ল'ৰাটোৰ জন্ম বোলে পুহ মাহত, বোলে ঈশ্বৰে দিলে আৰু হ'ব। কোনোবাই কয় বহাগ মাহত, কোনোবাই কয় চ'ত মাহত,
মানে ঈশ্বৰে দিয়া কাৰণেহে ল'ৰাটো পুহ মাহত বা আঘোণ মাহত বা বহাগ মাহত জন্ম হ'ল এই বুলি আমাৰ ককাহঁতে আইতাহঁতে বা ওপৰৰ পৰ্যায়ৰ ভকতসকলে আমাক ক'ব। কিন্তু আজি বিজ্ঞানে কৈছে যে হে সংসাৰৰ জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি যদি সন্তানৰ পিতৃ বা মাতৃ হওঁ বুলি ভাবিছা, তোমাৰ সন্তানটো তুমি বহাগ মাহত জন্ম কৰোৱাবা নে আঘোণ মাহত জন্ম কৰোৱাবা নে ভাদ মাহত জন্ম কৰোৱাবা, সেইটো নিৰ্ণয় ঈশ্বৰৰ ওপৰত নকৰে। সেইটো নিৰ্ণয় কৰে পিতৃ মাতৃশালৰ ওপৰত। কেনেকৈ নিৰ্ণয় কৰে? আজি বিজ্ঞানে কৈছে, আজি ভাগৱতে কৈছে, মাতৃৰ উদৰত সন্তানৰ বাসস্থান কেৱল 280 দিন, মানে 9 মাহ 10 দিন। 9 পূৰণ 30, 3 গুণ 27, 270 দিন হ'ল, যোগ 10, মানে এগৰাকী মাতৃৰ গৰ্ভস্থ সন্তান 280 দিনতকৈ এটা দিনো থাকিব নোৱাৰে। তেতিয়াহ'লে কি হ'ল? সেই পিতৃশালে বহাগ মাহত যেনিবা তেওঁলোকৰ সন্তান জন্ম হোৱাৰ কথা যদি মনস্থ কৰিছে, বহাগ মাহৰ পৰা 280 দিন পিছুৱাই আহক, বুজিছেনে? বোলে সন্তানটো ভাদ মাহত জন্ম হোৱাৰ কথা ভাবিছে, ভাদ মাহ বিয়োগ 280 দিন। আঘোণ মাহত জন্ম হোৱাৰ কথা ভাবিছে, আঘোণ মাহ বিয়োগ 280 দিন। যিটো কথা আমাৰ ককা আইতাসকলে গম পোৱা নাছিল, আপুনি মই গম পালোঁ। কেনেকৈ গম পালোঁ? আমি ধৰ্মগ্ৰন্থৰ আশ্ৰয় লৈছোঁ, আমি বিজ্ঞানৰ আশ্ৰয় লৈছোঁ, আমি গুণী জ্ঞানী সাধু সন্তসকলৰ আশ্ৰয় লৈছোঁ। এই যিটো তথ্যভিত্তিক উদাহৰণ, এই তথ্যভিত্তিক উদাহৰণেহে উপচি আছে এই ধৰ্মগ্ৰন্থত। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোতঃ জড়িত। বিজ্ঞানৰ যুক্তিৰ অবিহনে ধৰ্ম কদাপি সম্ভৱ নহয়। এতিয়া মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰণত ধৰ্মই দিয়া নীতি শিক্ষা বিজ্ঞানে সমৰ্থন কৰে নে নকৰে? আপুনি যদি অধ্যয়নপুষ্ট এজন ব্যক্তি, আপুনি যদি অধ্যয়নপুষ্ট ব্যক্তিৰ সান্নিধ্যত কেতিয়াবা মুখামুখি হৈছে, তেতিয়া স্বীকাৰ কৰিবই লাগিব যে ধৰ্মই দিয়া তথ্যবিলাক সম্পূৰ্ণ বিজ্ঞানভিত্তিক। আজি আমাৰ সমাজৰ মানুহৰ মনবিলাক যে খিংখিঙীয়া হৈছে, আজি আমাৰ মানুহবোৰ যে শাৰীৰিকভাৱে দুৰ্বল হৈ গৈছোঁ, আমি যে আজি ৰোগীয়া হৈ গৈছোঁ, ইয়াৰ অন্তৰালত কি আছে? ইয়াৰ অন্তৰালত আমাৰ আত্মচেতনাবোধ, আত্মসংযম, আত্মনিয়ন্ত্ৰণৰ অভাৱ। আত্মসংযম, আত্মচেতনা, আত্মনিয়ন্ত্ৰণৰ অভাৱৰ বাবেই মানুহে এই বিশ্বব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্তই দি পঠিওৱা 100 বছৰ পৰম আয়ু ভোগ কৰিবলৈ নেপায়। গতিকে আজি আমাৰ ধৰ্মগ্ৰন্থ আলোচনাৰ মূল উদ্দেশ্য হৈছে ঈশ্বৰে দিয়া 100 বছৰ পৰম আয়ু আপুনি মই কেনেকৈ লাভ কৰিব পাৰিম। এই উদ্দেশ্যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ লগতে আপোনাৰ মোৰ জন্মৰ বৃত্তান্তৰ কথাও ইয়াত আজি খুব সুন্দৰকৈ আমি ৰিজাই ল'ব পাৰিম। আমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ হোৱা উচিত, আমাৰ জীৱনটো সুখময় পথলৈ আগুৱাই নিবলৈ হ'লে আমি কেনেধৰণৰ অনুশীলন কৰা উচিত, এই গোটেই তথ্যভিত্তিক আলোচনা আজি এই অধ্যায়টিত হ'ব। বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে যেতিয়া কৃষ্ণই এই সংসাৰলৈ আহিছিল, সেই সময়ত পিতৃ মাতৃ দুয়োৱে সন্তানৰ ঐশ্বৰিক গুণত আশ্চৰ্য প্ৰকাশ কৰি ঈশ্বৰ জ্ঞান কৰি দুয়ো যেতিয়া তেওঁৰ ওচৰত প্ৰণাম জনাইছিল, অৰ্থাৎ চতুৰ্ভুজৰূপী শিশু কৃষ্ণৰ ওচৰত বসুদেৱ দৈৱকীয়ে যেতিয়া প্ৰণাম জনাইছিল, তেতিয়া কৃষ্ণৰূপী শিশু সন্তানৰূপী সেই জগতৰ ঈশ্বৰে
পিতৃ মাতৃক উদ্দেশ্যি কৈছিল যে হে পিতৃ মাতৃগণ, এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্তই ভকতৰ সহায়ৰ কাৰণে, ভকতৰ মনোবাঞ্ছা পূৰণৰ কাৰণেহে তেওঁ লীলা কৰিবলৈ আহে। পূৰ্বতে বোলে পিঞ্চি আৰু সুতপা নাম লৈ এহাল পতিপত্নীয়ে জগতৰ ঈশ্বৰক সন্তান হিচাপে পাবলৈ আৰাধনা কৰাৰ বাবে তেওঁলোকৰ আশা পূৰণ কৰাৰ হেতুকে তেওঁলোকৰ ঘৰত কৃষ্ণৰূপে তেওঁ জন্ম হৈছে। এতিয়া এই কথাটোৱে আমাক এটা তাৎপৰ্যপূৰ্ণ বিষয় বুজায় যে সংসাৰৰ জীৱশ্ৰেষ্ঠ মনুষ্যই প্ৰভু ভগৱন্তৰ কৃপা কৰোণা দয়া পাবলৈ হ'লে নিৰ্মল নিকাশ স্বচ্ছ মনেৰে তেওঁক ভাৱনা কৰিলেই যথেষ্ট। তেওঁক যদি কিবা কাৰণত আশা সুধিয়া সকাম কৰ্মত তেওঁক যদি ভজনা কৰা যায়, তেওঁ লগে লগে আপোনাক তথাস্থ কৰি দিব, মানে আপোনাৰ কল্যাণ হওক বুলি কৈ দিব। আপুনি যিটো আশা কৰে সেইটোৱে ভগৱানৰ ওচৰত আপুনি পাব। কিন্তু আপোনাৰ মোৰ জানো আশা এটা? আমাৰতো এটা আশা নহয়, আমাৰ অলেখ আশা আছে। এটা আশা পূৰ্ণ হোৱাৰ পিছত আৰু এটা আশা আমাৰ আপোনা আপুনি উদয় হয়। সেইকাৰণে আমি প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিলে, সেৱা কৰিলে আমি নিৰাশ মনেৰে যে প্ৰভু হৰ্তা কৰ্তা বিধাতা তুমিয়ে সংসাৰৰ গৰাকী, তুমিয়ে মালিক, তুমি আমাক যেনেকৈ যেতিয়া যিমান কৃপাৰ প্ৰয়োজন তুমি তেনেকৈ কৃপা কৰিবা। প্ৰভু তোমাৰ ওচৰত মাত্ৰ আমাক দাস হিচাপে ভক্তিৰ অঞ্জলি যাচিবলৈ এটা জ্ঞান উদয় কৰোৱাবা। এই বুলি আমি ভাবি ভগৱানক প্ৰাৰ্থনা কৰিলেই আপোনাৰ আটাইখিনি মনোবাঞ্ছা পূৰণ হ'ব। আৰু যদি আমি আশা সুধিয়াল মন লৈ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমি জীৱনত কেতিয়াবা বিপদত পৰিম। আজি যেনেকৈ বসুদেৱ দৈৱকীয়ে বিপদত পৰিছে। কেনেকৈ বিপদত পৰিলে? কেৱল সন্তান হিচাপে আশা কৰি ঈশ্বৰক ভজনা কৰিছিলে, সন্তান হিচাপে জন্ম হ'ল আৰু লগে লগে নন্দৰ যশোদাৰ ঘৰত তেওঁ লালিত পালিত হ'লগৈ। এতিয়া নন্দ যশোদাৰ ঘৰত লালিত পালিত হৈ এই শিশুৰূপী কৃষ্ণই কেনেকৈ লীলা কৰিছিল, আমি এই সন্দৰ্ভত অকণমান এইকাৰণে আলোচনা কৰিব লাগিব, যিহেতু পাঠভিত্তিত আলোচনা হোৱা নাই। বহু দূৰলৈ আহি পেলাই কৃষ্ণৰ যুৱাৱস্থাৰ কথা এতিয়া আলোচনা হৈ আছে। গতিকে শিশুকালৰ কথা আমি আৰু অকণমান পাতি লোৱাৰ পাছতহে আমি এই অধ্যায়টিলৈ যাব লাগিব। এতিয়া আমি শিশুকালৰ কথা অকণমান আলোচনা কৰোঁ আহক। যেতিয়া প্ৰভু ভগৱন্তৰ অকণমানি হৈ আছিল, মই ঘৰুৱা ভাষাৰে কথাখিনি কৈ আছোঁ, এই শিশুৰূপী কৃষ্ণক বধ কৰিবৰ কাৰণে দুষ্ট কংসই পুতনাক পঠাইছিল। এটা আপোনাৰ স্বাভাৱিকতে প্ৰশ্ন আহিব পাৰে যে নাৰী জাতিক কৃষ্ণই বেয়া পায় নেকি বাৰু? নহয়নে বাৰু? পুতনা ৰাক্ষসীয়ে হওক বা যিয়েই নহওক, শত্ৰুৱেই হওক, তথাপি তাই এগৰাকী নাৰী। নাৰীক কৃষ্ণই শৈশৱ কালতেই যে বধ কৰিলে, কৃষ্ণই কি নাৰীক বেয়া পায়? আনহাতে ৰাম অৱতাৰতো ৰাম আৰু লক্ষ্মণে যেতিয়া বিদ্যা শিক্ষা পাৰ্গত হৈ উঠিছিল, পাৰ্গত হৈ পেলাই প্ৰথম এগৰাকী নাৰীকেই বধ কৰিছিলে। সেই নাৰীগৰাকীৰ নাম তাৰকা ৰাক্ষসী, নহয়নে বাৰু? গতিকে নাৰীক কি ঈশ্বৰে বেয়া পায়? সেইকাৰণে নাৰীক বধ কৰে? এনেকুৱা এটা মনতে স্বাভাৱিকতে প্ৰশ্ন আহিব পাৰে। কিন্তু আচল উত্তৰটো এনেধৰণৰ, নাৰী হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ক্ষমতাশালী, নাৰী হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ শীৰ্ষস্থানৰ অধিকাৰ থকা এটা পবিত্ৰ স্থান। নাৰীৰ মনৰ কলুষিত ভাৱ যদি নিৰ্মূল কৰিব পৰা নাযায়, তেতিয়াহ'লে বিশ্বব্ৰহ্মাণ্ড কদাপি
শান্তি প্ৰতিষ্ঠা নহয়, শান্তি প্ৰতিষ্ঠা নহয়, শান্তি প্ৰতিষ্ঠা নহয়। এই যে পুতনাৰ ৰাক্ষসীক যে কৃষ্ণই বধ কৰিছিল, পুতনাৰ কুচৰিত্ৰটো বধ কৰিছিল, কুবৃত্তিটোক বধ কৰিছিল। তাৰকা ৰাক্ষসীক যে ৰাম লক্ষ্মণেৰে বধ কৰিছিল, তাৰ যিটো কুবৃত্তি, এই কুবৃত্তিটোক আচলতে নিৰ্মূল কৰিছিল। কাৰণ নাৰীয়ে হৈছে সৃষ্টিৰ গৰাকী, নাৰীৰ অৱহেলাই বিশ্ব ব্ৰহ্মাণ্ডখন তেনেই শূন্য। গতিকে নাৰী জাতিক মান মৰ্যাদা সহকাৰে এই ধৰাধামত প্ৰভু ভগৱন্তই মানৱ জাতিৰ মাজত বুজাই দিবৰ কাৰণে এই লীলাবিলাকে তেওঁ পাতনি মেলোৱাইছিল। তাৰপিছত তেওঁ দৈত্যসকলক বধ কৰিলে। দৈত্যসকলক বধ কৰাৰ পিছত তেওঁৰ গোপীসকলৰ মন প্ৰাণ জোৰ পেলালে। মোহন বাঁহীৰ সুৰত গোপীৰ মন প্ৰাণ জীপাল কৰি সমগ্ৰ ধৰাধামত বৈকুণ্ঠৰ সুখৰ সূচনা কৰিলে। সেই গোপীৰূপী বৃন্দাবনৰ কেৱল আইসকলকে কোৱা হয়নে? এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক সাধুসকল আছে, যিমানবিলাক ভকত আছে, সকলো সাধু ভকতকে ধৰ্মীয় ভাষাৰে গোপী বুলি সম্বোধন কৰা হয়। গোপীৰ বাদে ভগৱন্তক আনে কিন্তু উচ্চ আসন দিয়া নাছিল। আমি সংসাৰত থকা আইসকলো গোপী, আমি সংসাৰত থকা বাপসকলেও গোপী। এই পঞ্চভৌতিক দেহাটো 5 ঠাইৰ পৰা আহিছে, এই 5 ঠাইত বিলীন হ'ব। এই 5 ঠাইৰ দেহাটো হৈছে আমাৰ প্ৰকৃতি। এই পঞ্চভৌতিক দেহাটো আইসকলৰো প্ৰকৃতি, আমাৰ মতা মানুহবিলাকৰ পঞ্চভৌতিক দেহাটো প্ৰকৃতি। আৰু পুৰুষ কোনটো? আমাৰ মতা মানুহবিলাকৰ ভিতৰত সোমাই থকা এই আত্মাটো পুৰুষ, আইসকলৰ হৃদয়ত সোমাই থকা সেই আত্মাটো পুৰুষ। প্ৰকৃতি আৰু পুৰুষ এটা দেহতেই দুইটা থাকে, সি মতা মানুহেই হওক মাইকী মানুহেই হওক। প্ৰকৃতি হৈছে দেহাটো, পুৰুষ হৈছে আত্মাটো। গতিকে প্ৰকৃতি পুৰুষ দুয়ো নিৰন্তা মাধৱ, সমস্তৰে আত্মাহৰি পৰম বান্ধৱ। আৰু আমাৰ ভকতসকলৰ মুখেৰে কেতিয়াবা গায় যে প্ৰকৃতি পুৰুষ দুয়ো হৈবা একমতি, তেহে সিজিব হৰিত ভকতি। মানে প্ৰকৃতি হৈছে দেহাটো আৰু পুৰুষ হৈছে আত্মাটো। দেহাটো আৰু আত্মাটোৱে তুমি মূৰ দুৱাইছা কাৰণেহে তোমালৈ ঈশ্বৰৰ সেই ভাৱনাটো, পবিত্ৰ ভাৱটো উদয় হৈছে, নহয়নে? গতিকে এই দুটা কথা আমি এইখিনিকে কেতিয়াবা ভুলকৈ লওঁ। আৰু ব্যৱসায়িক দিশতো বাৰু প্ৰকৃতি আইসকলক আৰু পুৰুষসকলক, মতা মানুহজনক দুয়ো পতি পত্নী এক হ'লেহে ঘৰখন সুখৰ হ'ব, শান্তিময় হ'ব, সেইটোও সত্য। আৰু এই দেহতাত্ত্বিক কথাটো সত্য। এই দুয়োটাই আমি প্ৰভু ভগৱন্তক যদি সাধনা কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, তেতিয়াহে ভগৱন্তই আমাক কৃপা কৰোণা কৰিব। কিন্তু এই দুয়োটাই এক হ'ব লাগে বুলি আপুনি মই জানিও আমি কিয় এক নহওঁ? আমি হৃদয়াত্মাৰ উৎপত্তিস্থান ক'ত আমি জনাটো অত্যন্ত প্ৰয়োজন। আমাৰ যে হৃদয়াত্মা, এই পঞ্চভৌতিক দেহৰ ভিতৰত থকা হৃদয়াত্মা ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কিয় আহিল? এই হৃদয়াত্মাৰ ঘৰ হৈছে বৈকুণ্ঠৰ অধিপতি প্ৰভু ভগৱন্তৰ স্ফুলিংগ, যাক আমাৰ ভকতসকলে নামৰ ভাষাৰে গাইছিলে। এ জীৱ আত্মা পৰমাত্মা আমি দুটি ভাই, মায়াৰ পাশে বন্দী হৈলোঁ চিনা জনা না। আমি যে ঈশ্বৰক ভজিম বুলি মনতে কেতিয়াবা ভাবোঁ, কিন্তু ভজিবৰ বাবে আপুনি মই মন কৰিও ঈশ্বৰক ভজনাৰ পৰা দুখোজ পিছুৱাই আহোঁ। তাৰ কাৰণটো কি জানেনে? তাৰ কাৰণটো হৈছে মায়াৰ প্ৰভাৱ। এই বিশ্ব ব্ৰহ্মাণ্ডত ঈশ্বৰৰ দ্বাৰাই পৰিচালিত হৈ আছে বুলি আপুনি মই জানিও সেই ঈশ্বৰক আমি শ্ৰদ্ধা ভক্তি সেৱা পূজা কৰিবলৈ
কিয় ইচ্ছা নকৰোঁ? এখন মায়াৰ ডাঙৰ দেৱাল আছে। এই মায়াৰ দেৱালখন পাৰ হ'ব পাৰিলেহে প্ৰভু ভগৱন্তৰ সন্ধান পোৱা যায়। এই দেৱালখন পাৰ হ'ব কাৰণে এই ধৰ্মৰ গ্ৰন্থই আমাক বিধান দিছে যে ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। যি মনুষ্যই ৰাম নামত আউজনি লৈছে, যি মনুষ্যই ৰাম নামৰ ৰীতি নীতি পালন কৰিছে, সেই মনুষ্যই নিজেও উদ্ধাৰ হ'ব, জগতখনকো উদ্ধাৰ কৰিব পাৰিব আৰু মায়াৰ যিখন দেৱাল সেইখন পাৰ হ'ব পাৰিব। তাকে নকৰি ৰাম নামৰ বিপৰীতে আমি যদি বেলেগ ক'ৰবাত আশ্ৰয় লওঁ, জীৱনটো কিন্তু আধৰুৱা হৈ যাব। এই কথাষাৰ বুজাবলৈকে এই সংসাৰত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰি নাম ধৰ্ম বুজাই প্ৰচাৰ কৰিছিল। কেইটামান ভাষাভাষী লোকৰ বাবে এক শৰণ হৰিনাম ধৰ্ম গুৰুজনাই প্ৰচাৰ কৰা নাই। তেওঁ উল্লেখ কৰিছে যে উবা নৰলোক হৰি ভজিওক, কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল। আপুনি কিমান টকা উপাৰ্জন কৰে, বগা কোলা, কি ভাষাভাষী মানুহ, এনেকুৱা কোনো কথা নাই। জীৱশ্ৰেষ্ঠ মানুহ মাত্ৰেই আমি হৰিক ভজনা কৰি আমাৰ জীৱনটো সুখময় মধুময় জ্যোতিময় কৰিবৰ বাবে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব হৈছে প্ৰভু ভগৱন্তই হৈছে আমাৰ জীৱনৰ সৰ্বে সৰ্বা। এই প্ৰভু ভগৱন্তৰ বাদে আপুনি মই যদি মনটো বেলেগত লৈ যাওঁ, জীৱনটো কিন্তু দিশহাৰা হোৱাটো 100%ই খাটাং। আমাৰ যে ৰাস মহোৎসৱত যেতিয়া এগৰাকী গোপীয়ে প্ৰভু ভগৱন্তক লৈ আকুলভাৱে ৰৈ থাকে নদীৰ পাৰত, সেই গীতষাৰ ভকতসকলে এনেকৈ গাইছিলে, যমুনাৰ ঢৌ দেখি যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও, যমুনা পাৰে হৈ যাওঁ। ৰাধাৰূপী সংসাৰৰ আমি জীৱসকলে এই সংসাৰৰ যিটো ঢৌ, আমাৰ কোনো সদাশয় বাপে যদি কেতিয়াবা সাগৰ চাবলৈ গৈছে, তেতিয়া তেওঁলোকে গম পাব যে সাগৰত ডাঙৰ ডাঙৰ ঢৌ আহে। এই ঢৌবিলাকৰ ধ্বনিৰে গোটেই ঠাইডোখৰ ৰজনজনাই তোলে আৰু নিমিষতে সেই ঢৌৱে যদি তাত জাহাজ নাও কিবা পায় থান বান কৰি পেলাব। এই সংসাৰৰ ঢৌ হৈছে পোৱা নোপোৱা আশা নিৰাশা, সুখ দুখ, হাঁহি কান্দোন ইত্যাদি ইত্যাদি। এই সংসাৰৰ ঢৌবিলাকত আপুনি মই কোনোবাই নিজকে বচাই ৰাখিব পাৰিছোঁনে? আমি কোনেও নাই পৰা বাপ। আপুনি মই সকলোৱে সুখ দুখ, পোৱা নোপোৱা আশা নিৰাশা, বিষাদ বেদনা, সফলতা বিফলতা, এইবিলাকৰ মাজতে আমি প্ৰত্যেকটো শিশুৰ পৰা বৃদ্ধলৈকে আমি প্ৰত্যেকেই জড়িত হৈ আছোঁ। এই ঢৌবিলাক দেখি পেলাই ৰাধাই পাৰত বহি, অৰ্থাৎ সংসাৰৰ এই ভকতসকলে কাক মিনতি কৰিছে, হে কানাই, হে ঈশ্বৰ, তোমাৰ নৌকাখন মোৰ কাষলৈ চপাই দিয়া না। অৰ্থাৎ ঈশ্বৰৰ ওচৰত মই যদি শৰণাপন্ন হ'ব পাৰোঁ, তেতিয়াহ'লে যমুনাৰ ঢৌ সদৃশ বিশ্ব ব্ৰহ্মাণ্ডৰ এই সমস্যাবোৰৰ পৰা আপুনি মই নিজকে বচাব পাৰিম পাৰিম পাৰিম। যমুনাৰ ঢৌ দেখি আমি ভয়ত
কম্পমান নহৈ প্ৰভু ভগৱন্তই হৈছে এই উজান কাণ্ডাৰী, এই বিশাল সাগৰৰ মালিক প্ৰভু ভগৱন্ত। প্ৰভু ভগৱন্তই আমাৰ এখন নৌকাৰ যোগেদি সংসাৰ পাৰ কৰাব। সেই নৌকাখনেই হৈছে ৰাম নামৰ নৌকা। সেইকাৰণে কোৱা হয় ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। আমি যেতিয়া সংসাৰত শিশু হৈ জন্ম হৈছিলোঁ, আমাৰ মা দেউতাই সকলোকে শুদ্ধিকৰণ কৰাইছিল। কিহৰ যোগেদি? ৰাম নামৰ যোগেদি। কিয় কৰোৱাইছিল? যাতে সন্তানটো ল'ৰাই হওক বা ছোৱালী হওক জীৱনটো উত্তৰণ ঘটক। আৰু সেই ৰাম নামতে আপোনাক মোক সেইদিনাখন মূৰ দোৱাইছিল, যিদিনা আপুনি মই বিবাহ পাশত আবদ্ধ হৈছিলোঁ সংসাৰৰ জয় যাত্ৰাত। আৰু সেইদিনাখন সেই ৰাম নামেৰেই তেওঁক বিদায় দিয়া হ'ব, যিদিনাখন তেওঁ সংসাৰৰ পৰা গুচি যাব। অৰ্থাৎ জন্মৰ সময়ত বৈবাহিক সম্বন্ধৰ মধুৰ ক্ষণৰ সময়ত আৰু মৃত্যুৰ বেলিকা সময়ত যদি ৰাম নামৰ প্ৰয়োজন আছে, তুমি জীয়াই থকা দিনকেইটাক কিয় ৰাম নামৰ আশ্ৰয় নললা বন্ধু? এই ৰাম নামৰ আশ্ৰয় নোলোৱাৰ কাৰণে আমি মায়াৰ পাশত আবদ্ধ হৈ অবাতে গতি কৰি বহুমূলীয়া মনুষ্য দেহাটো আমি বিফলে গোৱাইছোঁ। এই কথাখিনিকে ইয়াত আজি খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। আৰু এতিয়া এই অধ্যায়টিত কৃষ্ণৰ যদুকুলৰ বংশাৱলীৰ বিষয়ে অকণমান আলোচনা হৈছে। আমি অকণমান কথা আলোচনা কৰি পুনৰ পাঠভিত্তিত যাবলৈ সোমাম। যে ৰাম কতবা জন্মত পাপ হাঞ্চিলো দৌৰ ঘোৰ, ভৈলো বিধৱা স্বামী মৰিল মোৰ, পঞ্চগোটি পুত্ৰ হমে ভৈলো নাথিনী, নাহি পৃথিৱীত মুত পৰে নিমাখিতি। এগৰাকী ভক্তিমাতৃ আই কুন্তীয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছিলে, হে কৃষ্ণ, মোৰ ল'ৰা সৰু হৈ থাকোঁতেই স্বামী সংসাৰ এৰি গুচি গ'ল। সেই সন্তানকেই বুকুত সাৱটি এই সংসাৰত মই জীয়াই আছোঁ অ' কৃষ্ণ। গতিকে মোৰ দুখ দুৰ্দশা সকলোবিলাক নিৰ্মূল কৰি তুমি যেন মোৰ জীৱন সাৰ্থক কৰি তুলিবা। এই বুলি কৃষ্ণৰূপে সংসাৰলৈ অহা ভগৱন্তক কুন্তীৰূপী মাতৃয়ে প্ৰাৰ্থনা কৰিছে। আৰু পিছৰ কথাখিনি আমি এইবাৰ পদ সংখ্যক অনুপাতে আলোচনা কৰিম। গতিকে বাপদ্বয়ক পুনৰ পাঠ কৰিবলৈ বিনম্ৰতাৰে সেৱা জনাইছোঁ। কৃষ্ণ।